সহজৰ ঠিকনা বিচাৰি ভাগৰুৱাই অতীতক বুজাব পাৰে কোনে ঢাকি থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাই চানেকি উভতি গৈ দেখিলো জীয়া অগণি এইবাৰ ঘৰলৈ ভনীয়েকক পঠাই দিছে বা বেলেগ মেনেজমেণ্ট মানিব লাগিব কিন্তু এনেকৈ কথাবোৰ নক'বচোন আপোনাৰ দুখবোৰ মই বুজিব পাৰিছোঁ মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা এটা দিন দেখিম কাজলক লগ পাই মোৰ খুব ভাল লাগিছিল সেইকাৰণেই ময়ে আগভাগ লৈ মৰমৰ লগত তাই বিয়াখন ঠিক কৰিছিল কাৰণ মই গম পাইছিলোঁ যে মৰমক কাজলে সুখী কৰিব পাৰিব তই মাতিলি মই আহিলোঁ কি ক'ব লগা আছে কৈ যা মানুহবোৰ একেবাৰে হাৰি শেষ হৈ যোৱাৰ আগতে শুভেচ্ছা জনাই ভাল লাগে দেচোন তই জিকি যোৱা নাই একেবাৰে বিজু 2 নম্বৰে কৰি সিহঁতৰ প্ৰপাৰ্টিবোৰ হাত কৰিছ কাজলৰ সংসাৰখন ধ্বংস কৰিছ পাপ বহুত হৈছে তোৰ আৰু এই পাপৰ পৰা তই পৰিত্ৰাণ পাবলৈ কিবা এটা নহয় কিবা এটা ত্যাগ কৰিবই লাগিব ন তই ত্যাগ মানে বিজুৱে কৰিব নালাগে জীৱনত ত্যাগ তই কৰি আহিছ বুজিলি কাজলক ত্যাগ এতিয়া মেজাং কৰি একচুৱেলি বেয়া লাগে তোলৈ বেছি দুখ নকৰিবি মোৰ হৈ দুখ তই কৰ কাৰণ কম দিনৰ ভিতৰতে তোৰ বাপেৰে তোৰ মুখাগ্নি কৰা চাব লাগিব বাহ কনফিডেন্স লেভেলটো মানিছোঁ কিন্তু তোৰ মান না সময় আহি আছে বিজু সময় ওচৰ চাপিছে তোক এনেকৈ মহাৰিম যে তোক ট্ৰিটমেণ্ট কৰা ডাক্তৰটোৰো হাতখন কঁপিব আচলতে তই বেছি ভাব সেইটোৱে তোৰ ভুল আৰু দিন দশাবোৰ তোৰ বৰ বেয়া হ'বলৈ গৈ আছে মোৰ দশা বেয়া হ'বলৈ গৈ আছে বিজু তইও মোলৈ বেছি চিন্তা নকৰিবি বাৰে বাৰে কৈ আছোঁ আৰু দশা সময় এইবোৰ অকল তই চিন্তা কৰ কাৰণ তোৰ বেয়া হ'বলৈ গৈ আছে এতিয়া প্ৰত্যেকটো খোজ দিওঁতে সাৱধানে দিবি মানে ৰাস্তা পাৰ হওঁতেও ভালকৈ পাৰ হ'বি কেতিয়া উৰি যাওঁ ঠিক নাহে দশা মৰম তুমি যিবোৰ কৰি আছা বহুত ভুল কৰিছা আৰুতো বেছি দিন নাই হয়তো খুব বেছি এমাহৰ ভিতৰত তোমালোকৰ মিউচুৱেলি ডিভোৰ্চ হৈ যাব তেতিয়ালৈকে অন্ততঃ তুমি কাজলক নিজৰ ৱাইফ হিচাপে সন্মান দিব নোৱাৰিলেও এগৰাকী নাৰীয়ে যিখিনি সন্মান বিচাৰে সেইখিনিতো দিয়া মই কি কৰিম খুৰা মই পৰা নাই মোৰ খংটো হঠাতে উঠি যায় আৰু যেতিয়া তাইৰ মুখখন মই দেখোঁ সেই কোৱা কথাবোৰ
মোৰ চকুৰ সন্মুখত স্পষ্টকৈ ভাহি উঠে। মৰম, তুমি এনেকৈ আউট অফ কণ্ট্ৰল হৈ নাযাবা। তুমিতো আগতে এনেকুৱা নাছিলা। অন্ততঃ মই তোমাৰ পৰা এনেকুৱা ধৰণৰ কোনো ঘটনাই আশা কৰা নাছিলোঁ। তোমাৰ এই ৰূপটো মোৰ কাৰণে বৰ অচিনাকি মৰম। মই আশা নকৰা ঘটনাবোৰ যেতিয়া মোৰ জীৱনত ঘটিব, মই উল্টা ৰূপ দেখুৱামেই। কেৱল তোমাৰ লগতে নহয় মৰম, এনেকুৱা ঘটনা পৰিঘটনা সকলোৰে জীৱনত ঘটিয়েই থাকে, আৰু তাকেইতো জীৱন বুলি কয়। জীৱনৰ ব্যাখ্যা মোক নিদিবা খুৰা। সেই শব্দটো লৈয়ে মই অতিষ্ঠ হৈছোঁ। নহ'বা মৰম, নহ'বা। জীৱনটোক অলপ বেলেগ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰাচোন। কিজানি কাজলৰ ভুলবোৰ তোমাৰ সৰু যেনেই লাগে। নোৱাৰোঁ চাবলৈ। প্ৰথমৰ পৰা তুমি কথাবোৰ ভাবা খুৰা, একদম প্ৰথমৰ পৰা। কাজলৰ লগত চিনাকি, নিচাৰ লগত হোৱা চিটুৱেশ্যনবোৰ, আৰু সকলোৰে শেষত কাজলৰ লগত নভবাকৈ হোৱা মোৰ বিয়াখন। সিমানখিনি নিজৰ লাইফটোৰ লগত ৰিস্ক লোৱাৰ পিছত কেনেকৈ এইবোৰ সহ্য কৰিব পাৰিম? মৰম, তুমি সহ্য কৰিব পৰা নাই সেইটো মই বুজি পাইছোঁ। সেইকাৰণেই তুমি যি বিচাৰিছা, আমি ঘৰখনৰ সকলোৱে তোমাক ছাপোৰ্ট কৰিছোঁ। কিন্তু তুমি এটা কথা ভবা উচিত, আমাৰ দৰে এখন ঘৰত এগৰাকী নাৰীৰ ওপৰত যদি সদায় অত্যাচাৰ চলি থাকে, আমাৰ ঘৰখনৰ সন্মান ক'ত ৰ'ব? মৰম, মৰম, তোমালোকেতো জানাই মোৰ আৰু খুৰীয়াৰাৰ মাজত কিমান কাজিয়া পেচাল হৈ থাকে। তথাপি জানো কোনোবা দিনা মই তেওঁৰ ওপৰত হাত উঠোৱা দেখিছা? বা তেওঁক জানো কেতিয়াবা অসন্মান কৰি কিবা বেয়া কথা কোৱা শুনিছা? নাই শুনা, কাৰণ মই কেতিয়াও তেনেকুৱা নকৰোঁ। সেইবাবে ময়ো বিচাৰোঁ কাজল অন্ততঃ যিকেইদিন এইখন ঘৰত থাকে, যিকেইদিন তোমাৰ লগত থাকে, কেতিয়াও তুমি তাইক অসন্মান নকৰিবা, প্লিজ। মই পাপ কৰিলেও সেইবোৰ একো নহয়। আহিব, তোৰো সময় আহিব বিজু। এনেকুৱা অৱস্থাত তই পৰিবি যে তোৰ জীয়াই থাকিবলৈ মন নোযোৱা হ'ব। বেয়া সময় তোৰো আহিব, কেৱল অপেক্ষা কৰ। আহক, মই অপেক্ষা কৰিম। কাজল, তই বৰ এলাগী হৈ গলি অ'। তোৰ অৱস্থাটো দেখি মোৰ পুতু জন্মিছে, বুজিছ? কিন্তু মনত মই বৰ শান্তিও পাইছোঁ। তোৰ বিয়াৰ সময়ত তই সমাজৰ আগত কৰা অপমানৰ কথা মনত আছে নহয়? চা, এইবোৰ তই কৰ্মৰ ফল পাইছ। কৰ্মৰ ফল তই পাইছ। আজি মোক চা,
মোৰ পাব্লিক ষ্টেটাছ আছে, মই MLA পুতেক। মই পাপ কৰিলেও সেইবোৰ একো নহয়। আহিব, তোৰো সময় আহিব বিজু। এনেকুৱা অৱস্থাত তই পৰিবি যে তোৰ জীয়াই থাকিবলৈ মন নোযোৱা হ'ব। বেয়া সময় তোৰো আহিব, কেৱল অপেক্ষা কৰ। আহক, মই অপেক্ষা কৰিম। মৰম, এটা বৰ বেয়া কথা হ'ল। কি দেউতা? এই মিষ্টাৰ বিয়ে আমাৰ লগত কিবা এটা খেলি মেলি কৰি আছে। খেলি মেলি? কি? এগ্ৰিমেণ্টৰ দৰে একোৱেই কৰা নাই। গোটেই 100% প্ৰফিট মিষ্টাৰ বিৰ নামত। তুমি এইবোৰ কি কৈছা দেউতা? কিহৰ বাবে তেওঁ এনেকুৱা কৰিছে? মোৰ একো ঠিক লগা নাই মৰম। নিশ্চয় কিবা এটা গণ্ডগোল কৰিছে তেওঁ। তোমালোকে তেওঁক কিমান বিশ্বাস কৰিছিলা, আৰু আজি তেওঁ? সেইদিনা মিষ্টাৰ বিয়ে হাততালি মৰা শুনি বৰ হাঁহিছিল ন, মানে মোৰ পৰিস্থিতিক লৈ। এতিয়া আপোনালোকৰ পৰিস্থিতি দেখি মোৰ হাঁহিবলৈ মন গৈছে। হাঁহোনে? ঐ, তোৰ ইয়াত কি কাম? মই বৰ্তমানৰ আপোনালোকৰ শত্ৰু হয় আৰু মিত্ৰও হয়। সেইবাবে মোৰ যেতিয়া মন যায় মই আহিব পাৰোঁ। মই কোৱাৰ দৰে 50% প্ৰপাৰ্টিৰ প্ৰচেছটো এতিয়াও চলিয়ে আছে। ৰুক্ম, তোমাৰ ইয়াত কি কাম আছে? এনেও তোমাৰ লোভ আৰু চৰিত্ৰৰ চেঞ্জ দেখি মই মোৰ প্ৰপ'জেলটো চেঞ্জ কৰিম বুলিহে ভাবি আছোঁ। না 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 না, ইমান সহজ নহয় ছাৰ। মই বৰশীৰ টোপেৰে বহুত ওজনৰ মাছ ধৰা মানুহ। আচলতে মোৰ কাম ইতিমধ্যে হৈয়ে গৈছে। আপোনালোকে মাত্ৰ আপোনালোকৰ মৰম আৰু মিষ্টাৰ বিগ চম্ভালক। আৰু যদি চম্ভালিব নোৱাৰে তেনেহ'লে ৰাস্তাৰ ভিক্ষাৰী হ'বলৈ সাজু হওক। কি ছাৰ? ভিক্ষাৰী? ঐ, কি? কি হ'ল? কি হ'ল? ছাৰ ইয়াক এৰিবলৈ কওক। ইয়াক আজি মই তহঁতৰ শ্বুটিঙৰ নিচিনা ঘোঁচা নামাৰোঁ, ডাইৰেক্ট ঘোঁচা মাৰিম, কামিহাৰ ভাগি যাব। মৰম, এৰি দিয়া তাক। এইবিলাক কি কৰি আছা তোমালোকে? আৰু ৰুক্ম, তুমি আমাৰ ঘৰৰ দুৰ্যোগ দেখি বহুত ফূৰ্তি পাইছা ন? ভগৱানে তুমি কৰা কাৰ্য কিন্তু চাই আছে। চাই আছে ন? চাই আছে? সুন্দৰ। তেনেহ'লে আপোনালোকক ময়ো চাম, ক'ত কি কৰি আছে। কিমান ভাল মানুহ আপোনালোক। মই বেপাৰী আৰু তুমি ফুল। এতিয়া অংকটো তুমি নিজে কৰা। তুমি কি ক'ব বিচাৰিছা খুলি কোৱা। চোৱা, তোমাৰ সংসাৰখনত কিমান অশান্তি চলি আছে। মোৰ বেয়া লাগে বুজিছা। তোমাৰ এই অশান্তিবোৰত ভোমোৰা হৈ সুখ পাপ কৰিলে ভগৱানৰ ওচৰত ক্ষমা খুজিব লাগে। আমি মাৰ সাধক, মাৰ সন্তান, সেইবাবে তেওঁ আমাক ক্ষমাও কৰি দিব।
সকলো পাপৰ পৰিত্ৰাণ আছে, সেইদৰে সকলো ভুলৰ ক্ষমাও আছে। কিন্তু কাজলে মোৰ লগত কৰা ভুলৰ ক্ষমা নাই বাবা। ঐ এদিন নহয় এদিন তোৰ পতন হ'বই। ইয়াৰ বিচাৰ ওপৰলাই কৰিব। কাজলক সঁহাৰিৰ হাত আগবঢ়াবলৈ অহা প্ৰতিখন হাতেই মই ভাঙি পেলাম। ময়ো চাম তই কিমান দিন কাজলৰ পিছত লাগ। যেতিয়ালৈকে হেঁপাহ নপলায় আৰু কাজলৰ জীৱনটো বাদ দিয়া। ভয়বোৰ ভাল পালে সলনি কৰ, তোৰ জীৱনটো শান্তিৰে পাৰ হ'ব। এইটো জীৱনত মোৰ আৰু শান্তি কেতিয়াও নহয়। যেতিয়ালৈকে তই মোৰ জীৱনত থাকিবি মই অশান্তিতে জীয়াই থাকিম। কাজল, মইতো তোৰ কাষৰ পৰা আঁতৰত নাই, আৰু মোক ভাল নোপোৱাকৈ তোৰ কোনো উপায়ো নাই। অস্থি আৰু অস্তিত্ব, কাজলে মোৰ জীৱনৰ অস্তিত্ব নোহোৱা কৰিছিল। মই কামনাৰ অস্থি উটোৱাৰ দিনাই শপত খাইছিলোঁ যে মই কাজলৰ জীৱনৰ অস্তিত্ব নোহোৱা কৰি পেলাম। চোৱা, তুমি ভবাৰ নিচিনাকৈ মই সকলোবোৰ কৰি দিছোঁ। হয়। কাজল ঘৰৰ পৰা আউট, আৰু সকলো প্ৰপাৰ্টি তোমাৰ হাতত। সঁচাকৈ এইটো কাৰণে মই তোমাৰ ওচৰত চিৰকৃতজ্ঞ হ'লোঁ। না না, অকল কৃতজ্ঞ হ'লে কেনেকৈ হ'ব? পাৰ্টি এটাতো হ'ব লাগিব। পাৰ্টি? ঠিক আছে, হ'ব দিয়া। কাজলৰ ডিভোৰ্চ কেছটো একেবাৰে ছেটেল হৈ লওক, তাৰপাছত পাৰ্টি। পাৰ্টি মানে এটা কথা পিছে মনত আছে নাই? কি কথা? মই বেপাৰী আৰু তুমি ফুল। এতিয়া অংকটো তুমি নিজে কৰা। তুমি কি ক'ব বিচাৰিছা খুলি কোৱা। চোৱা, তোমাৰ সংসাৰখনত কিমান অশান্তি চলি আছে, মোৰ বেয়া লাগে বুজিছা। তোমাৰ এই অশান্তিবোৰত ভোমোৰা হৈ সুখ দিবলৈ মন আছে। চোৱা বিজু, মোৰ সংসাৰত কি ঘটি আছে সেইটো তোমাৰ লুকআউট নহয়। আমাৰ ফ'কাছ আছিল প্ৰপাৰ্টি, আৰু তাত আমি ছাকচেছো। চাইৰা, মইতো ছাকচেছ নহয়, তুমি মোৰ বহুত দুৰ্বলতা বুজিছা। প্ৰথম দিনা তোমাক দেখাৰ পৰাই মোৰ যে বুকুৰ মাজত কি হৈছে মই নিজেও নাজানো। এইবোৰ তুমি কি কৈ আছা? প্ৰমিছ কৰিছিলা, এতিয়া প্ৰমিছ ৰখাটো তোমাৰ দায়িত্ব। চোৱা বিজু, মোক কিন্তু চৰিত্ৰহীন বুলি নাভাবিবা। ইমান সহজে মই কাকো এৰি নিদিওঁ। বিচৰা বস্তুটো মোৰ কাষত ৰখাটো মোৰ স্বভাৱ, কিন্তু তাত যদি কোনোবাই খেলি মেলি কৰে, তেওঁৰ মুখাখন খোলোতে মোৰ বেছি সময় নালাগে। বিজু প্লিজ। বিজু, এইবোৰ কি কৰিছা?
সকলো ফালেই